নমস্কাৰ, সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। আমাৰ বিদ্যালয়ত আজি প্ৰাক ভোগালী উৎসৱ উদযাপন কৰা হৈছে আৰু এই বিহু উদযাপনৰ বাবে শিক্ষয়িত্ৰীসকলে যথেষ্ট কষ্ট কৰি পথাৰৰ পৰা নৰা ছিগি আনি এনেধৰণে মেজি তৈয়াৰ কৰিছে ছাত্ৰ ছাত্ৰীসকলক দেখুৱাবৰ বাবে। সকলোলৈকে মই ভোগালী বিহুৰ ওলগ যাচিলোঁ আৰু সকলোকে পৰম পিতা পৰমেশ্বৰে কুশলে ৰাখক, মংগলে ৰাখক, গোটেই জীৱনটো যেন ভোগৰে উপচি পৰক তাকে কামনা কৰিলোঁ। সুখে শান্তিৰে থাকক, সমৃদ্ধি হওক, পৰম পিতাৰ ওচৰত তাকে প্ৰাৰ্থনা জনালোঁ। আমি প্ৰথমবাৰৰ বাবে আমাৰ বিদ্যালয়ত ভোগালী উৎসৱ আৰম্ভ কৰিছোঁ। সেই উপলক্ষে আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে এয়া পিঠা তৈয়াৰ কৰি ছাত্ৰ ছাত্ৰীসকলৰ আগত প্ৰদৰ্শন কৰিছে। কেনেদৰে তিল পিঠা, ঘিলা পিঠা, তেল পিঠা এইবোৰ পিঠা তৈয়াৰ কৰা হয় তাকে দেখুৱাইছে। সন্মুখৰ পৰাহে নিব জানো আগলৈ নমো নমো নাৰায়ণ প্ৰসন্ন হওক কলিযুগ মায়ক নিজান। আপোনাৰ সেই উপলক্ষে সকলোৱে আমাৰ মেজিৰ ওচৰত আগবাঢ়ি সেৱা লৈছে। সকলোকে যেন প্ৰভু ভগৱন্তৰ
কৃপা কৰক। কাৰোবাৰ কোনো ক্ষেত্ৰত যদি সহযোগ কাৰোবাৰ ৰাজপথতো থাকে সকলো দশাটো বিৰাজক কৰি ঘিলা পিঠাৰ বাবে প্ৰস্তুতি চলি আছে। ঘিলা পিঠা বনোৱা হ'ব। ঈশ্বৰে সকলোকে কৃপা কৰক। বিহু আমাৰ জাতীয় উৎসৱ আৰু আমাৰ বিহু তিনিটা, মাঘ বিহু বা ভোগালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু বহাগ বিহু বা ৰঙালী বিহু। আৰু বিহু বুলি ক'লে আমাৰ অসমীয়াৰ তেজত 12 মাহেই বিহু। এনেকুৱা নহয় যে আমি ৰঙালী বিহু বা বহাগ বিহুতহে বিহু নাচ প্ৰদৰ্শন কৰোঁ, তেনেকুৱা নহয়। আমাৰ বিহু নাম বিহুগীত শুনিলে আমাৰ সকলোৰে গা উঠে। মই আজি ভোগালী বিহুৰ প্ৰাকক্ষণত বিদ্যালয়ত অনুষ্ঠিত কৰা ভোগালী বিহু উপলক্ষে এটি বিহু নাম গাবলৈ লৈছোঁ। আমাৰ স্কুলত বিহু আয়োজন কৰিছে, কেনেকুৱা লাগিছে? আমি তোমালোকে শিৱৰাত্ৰিয়ে আয়োজন কৰিছে। বিহুৰ প্ৰতিযোগিতাবিলাকত আমি ঘিলা খোপা নাচনীয়ে বান্ধে। তোমালোকে ঘিলা হয়তো দেখাও নাই চাগে, দেখিছিলে এনেকুৱা এই বস্তুবিলাক ঘিলা এটাৰ দৰে হৈছিল। বস্তুবিলাক ভুল হৈছে নে, উফন্দি আছে নে নাই?